আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল, DWৰ ফালৰ পৰা ইতিমধ্যে যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে LPUৰ বাবে, সেই নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এটি বিশেষ নটিফিকেশ্যন আজি পাব্লিছ হৈছে। আজি 1 ফেব্ৰুৱাৰীৰ দিনা ইতিমধ্যে পাব্লিছ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ নটিছ, যিটোৰ জৰিয়তে আপোনালোকৰ আবেদনৰ বাবে যিটো ডেট এক্সটেনশ্যন, সেই নটিছটো ইতিমধ্যে পাব্লিছ হৈছে। ইয়াতে আমি আপোনালোকক দেখুৱাম। এই যিটো নটিছ দিয়া আছে ইয়াত কৰিগেণ্ডাম নটিছ, এইটো নটিছত আপোনালোকে চাব। এইটো যদি ডাউনলোড কৰে তেনেহ'লে নিশ্চয় আপোনালোকে দেখা পাব। আমি নটিছখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে চাব 1 ফেব্ৰুৱাৰী 2024 আজি পাব্লিছ হৈছে এই নটিছটো। ইয়াতে উল্লেখ কৰা হৈছে যে ইতিমধ্যে যি এডভাইচ পাব্লিছ কৰা হৈছিলে LPৰ বাবে, তো সেই এডভাইচ মতে যিটো আবেদনৰ শেষ সময়সীমা দিয়া হৈছিলে, ইয়াতে চাব আপোনালোকে শেষ সময়সীমা যিটো দিয়া হৈছিলে 2 ফেব্ৰুৱাৰীলৈকে, এই 2 ফেব্ৰুৱাৰীৰ ঠাইত এইটো পৰিৱৰ্তন কৰি এক্সটেণ্ড কৰি দিয়া হৈছে। আপোনালোকে ইয়াতে চাব 10 PM 13/2/2024, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখলৈকে চলিব আপোনালোকৰ আবেদন প্ৰক্ৰিয়া। কিন্তু এইটোৰ বাবে ইতিমধ্যে যি 2 তাৰিখত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বিচাৰিছিলে বা দিছিলে, তো 10 PM of 2/2/2024 2 তাৰিখে শেষ হৈ যাব, বন্ধ কৰি দিয়া হ'ব টেম্পৰেৰিলি, আকৌ পুনৰবাৰ ৰিঅ'পেন কৰা হ'ব। ইয়াতে কোৱা হৈছে যে 3 তাৰিখৰ পৰা পুনৰ ৰিঅ'পেন কৰা হ'ব, 13 তাৰিখলৈকে চলিব, ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখলৈকে চলিব এই আবেদন প্ৰক্ৰিয়া। আৰু অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ দ্য ছেইড এডভাইচমেণ্ট উইল ৰিমেইন দ্য ছেইম, মানে প্ৰতিটো টাৰ্মছ কণ্ডিশ্যন যিখিনি আছে গোটেইখিনি ছেইম থাকিব, আৰু বাকীখিনি মানে যিটো এডভাইচমেণ্ট জাষ্ট খালি আপোনালোকৰ যিটো আবেদন প্ৰক্ৰিয়াৰ শেষ সময়সীমা অন্তিম দিন যিটো, সেইটো এক্সটেণ্ড কৰি দিয়া হৈছে 13 তাৰিখলৈকে চলিব, আৰু বাকী ক্ৰাইটেৰিয়াখিনি কিন্তু এজ ইট ইজ ছেইমে থাকিব।